আজিৰ তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাক এটা প্ৰচেছ আছে। এই গোটেই প্ৰচেছবিলাকত কি লোফল আছে? এতিয়া ডিএফঅ বা ৰেঞ্জাৰসকল ইয়াত আছে, ৰেঞ্জ অফিচাৰসকল ডিএফঅসকলৰ পৰা মই এজন এজনকৈ শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে, যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো। কাৰণ অকলতো এণ্ট্ৰিতে নহয়, আৰু বাকীতো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো, নহ'লেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে। গতিকে কি কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে, ডিএফঅই জানে। এতিয়া প্ৰত্যেকজন ডিএফঅ ৰেঞ্জ অফিচাৰে আজি দিনজোৰাভাৱে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো। এখন টিপে দুবাৰ ইউজ কৰে, এখন টিপে তিনিবাৰ ইউজ কৰে, হ'ব পাৰে কোনো ৱেটৰ হিচাপ নাই, কোনো যেতিয়াই তেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে, একে টিপিৰ পিছত একে ৰেভিনিউ পৰ্টেল মাল লৈ গৈ আছে। এনেকুৱা কি কি সুৰুঙা আছে, এই সুৰুঙাবিলাক ডিএফঅ আৰু ৰেঞ্জাৰবিলাকে আজি মোক ক'ব লাগিব। ৰেঞ্জ অফিচাৰ ডিএফঅ বিলাক আপোনালোকে নিজৰ নিজৰ এৰিয়াৰ কথাবিলাক ক'ব। এতিয়া আমি কোনোবাটো মহল অকশ্যন কৰি টেণ্ডাৰ কৰি দিছো, এই টেণ্ডাৰ প্ৰচেছত ক'ৰবাত গণ্ডগোল আছে নেকি? টেণ্ডাৰ প্ৰচেছটো কি কৰিব লাগে? কাৰণ আপোনালোকে তাত জেগাত থাকে, সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব, বিভিন্ন ধৰণৰ কথা থাকিব, যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিও পৰা নাই। কোনোবা লোকেল প্ৰেছাৰ আহিব, অমুক আহিব। আজি বিটিচি এৰিয়া আছে, ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, তাত কেনেকুৱা ধৰণৰ, কাৰণ বিটিচিত এটা ডাঙৰ ৰেভিনিউ আহিব লাগে। আজি বিটিচি চৰকাৰে কিমান কৈছে? 75 crores, কিমান পালে? 75 crores। গতিকে মই ভাবো যে বিটিচি চৰকাৰে 75 নহয়, আজিৰ তাৰিখত ৰেভিনিউখিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব, 300 কোটি টকা। গোটেই বিটিচিৰ দৰমহা ক্লিয়াৰ হৈ যাব, তেওঁলোকে লওক। নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল, বিটিচিক আমি দি আছিলো, এতিয়াও বিটিচিয়ে লৈ আছে। আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং, যদিও ৰেভিনিউটো ষ্টেট এক্সেছাৰত আহিব লাগে, আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল। গতিকে বিটিচিয়ে যদি কালি 300 কোটি টকা পায়, 200 কোটি টকা পায়, বিটিচিখনটো ভালকে চলিব। বিটিচিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব। এইটো বিটিচিৰ ডাঙৰ চ'ৰ্চ। আমি যদি জিএছটিটো পাওঁ, আমাৰ তাতো এটা জিএছটি আহিব। গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব। এতিয়া ক'ত সুৰুঙা আছে, কি ধৰণৰ সুৰুঙা আছে, যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে, এইখিনি ঠিক কৰিব লাগে। এনেকুৱা নহ'লে প্ৰেছাৰ হয়, অমুক হয়। এই যে আমি কণ্ট্ৰেক্টৰবিলাকৰ নামত পাৰ্মিট দিওঁ, এককতা কণ্ট্ৰেক্টৰে এখন পাৰ্মিট লৈতো সি এটা মহলে আৰম্ভ কৰি দিয়ে, কৰে নে নকৰে? আপোনালোকৰ তাত তথ্য আছে নে নাই? 2 কোটি টকাৰ কাম ল'ব, তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM, 50 CM, 100 CMৰ এটা পাৰ্মিট ওলাই ল'ব, আৰু সেই 100 CMৰে গোটেই বছৰটো সি বালি টানি থাকিব। এই পাৰ্মিট ব্যৱস্থাটোৱে আমাক ক'ত লছ কৰিছে? চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেলৱে বা নেশ্যনেল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি সুৰুঙা ওলাই যায়, তাত কি ধৰণৰ অসুবিধা হয়। এতিয়া আমি আমাৰ যিটো বিভাগৰ, আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত জিএছটি এটা বেলেগ প্ৰচেছ আৰম্ভ কৰিছে। আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ জিএছটিত যিটো ইনপুট পাব লাগে, যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে, ইমানটো শিল বালি কিনিব লাগে, জিএছটিৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM শিল, সি 500 CMৰ জিএছটিত সোমাই দিয়ে। 500 CM ক'ৰ পৰা কিনিলে? তাততো নালাগে ইমান। এনেকুৱা ধৰণৰ কণ্ট্ৰেক্টৰ ওলাইছে, যি কণ্ট্ৰেক্টৰে 100% জিএছটি ইনপুট লৈ লৈছে। এটা কণ্ট্ৰেক্টৰ কি কেছ পইচা, লেবাৰক পইচা দিব নালাগে নেকি? তেওঁৰ অন্য খৰচা নাই নেকি? গোটেই 100% জিএছটি ইনপুট কেনেকে হ'ব? আমি তাৰো ৰিচাৰ্চ কৰি আছো। বোলে PWD ৰোডছৰ কণ্ট্ৰেক্টৰ বোলে হায়েষ্ট পাৰ্চেণ্টেজ 50% জিএছটি ইনপুট হ'ব পাৰে, বা 30% হ'ব পাৰে, তাতকেতো বেছি হ'ব নোৱাৰে। বোলে বিল্ডিঙৰ কণ্ট্ৰেক্টৰটো 50% হ'ব পাৰে, ইলেক্ট্ৰিকৰটোত 20% হ'ব পাৰে, এটা নিয়ম থাকিব। কিন্তু 100% জিএছটি ইনপুট ল'ব, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু এই ইনপুটবিলাক ফৰেষ্টৰ ক্ষেত্ৰতো আহিছে, ফৰেষ্টৰ মেটেৰিয়েলছবিলাকৰ ক্ষেত্ৰতো ইনপুট দেখুৱাইছে। গতিকে এই ধৰণৰ যিবিলাক ডাঙৰ লেকনা আছে, এই লেকনাবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব।